নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 21 অক্টোবৰ মঙ্গলবাৰ। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি সন্ধিয়াৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। মই পদত্যাগ কৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনালে নোহোৱা হ'ব আন্দোলন। এই আন্দোলন জুবিন গাৰ্গক ন্যায় দিয়া নহয়। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% কমি যাব আন্দোলন। যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিয়া হয় তেন্তে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আন্দোলন। এই আন্দোলনৰ উদ্দেশ্য জুবিনক ন্যায় প্ৰদান কৰা নহয়, এই আন্দোলনৰ উদ্দেশ্য হৈছে ৰাজনীতি কৰা। বিগত 4টা বছৰত একো সুযোগ লাভ নকৰাৰ পাছত এই সুযোগৰ লাভ উঠাইছে একাংশই। জীৱিত কালত জুবিন অনুৰাগীসকল বেলেগ আছিল। জুবিনৰ লোকপ্ৰাপ্তিৰ পাছত এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে। এয়া জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছিল। জুবিনৰ লোকপ্ৰাপ্তিৰ আগৰ আৰু পাছৰ অনুৰাগীৰ পাৰ্থক্য আছে। ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছত সেইসকল লোকে জুবিনক কৰিছিল সমালোচনা। ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো জুবিনক কিদৰে সমালোচনা কৰিছিল সকলোৱে প্ৰত্যক্ষ কৰিছিল। বিগত এটা মাহত জুবিনৰ প্ৰকৃত অনুৰাগীসকল পিছ পৰি থাকিল। বিগত এমাহত জুবিনক ভাল পোৱাসকল ৰাজপথলৈ ওলাই আহিল। জুবিনৰ প্ৰকৃত অনুৰাগীসকলক ৰাজপথলৈ ওলাই অনাৰ চেষ্টা কৰিছে কংগ্ৰেছে। জুবিনে বিচাৰিছিল শান্তিৰ অসম। অসমখন শান্তিৰ পৰিৱেশত ৰখাটো জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা জনোৱা হ'ব। জুবিনে মোৰ অসম বুলি কোৱা অসমখনক আমি সকলোৱে ধৰি ৰাখিব লাগিব। জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ছিংগাপুৰ আৰক্ষী আৰু এছআইটিৰে বৈঠক সমাপ্ত হৈছে। 19 ডিচেম্বৰত নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষী আৰু এছআইটিৰে বৈঠক সমাপ্ত। ছিংগাপুৰ 5জনীয়া আৰক্ষীৰে এছআইটিৰে হোৱা বৈঠক সমাপ্ত হৈছে। 2.5 ঘণ্টা জোৰা চলিছিল এই ৰুদ্ৰদ্বাৰ বৈঠক। জুবিন গাৰ্গৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলাইছিল নিজাববীয়া তদন্ত। 19 ডিচেম্বৰৰ কৰোনাৰক নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে। 2.5 ঘণ্টা জোৰা ৰুদ্ৰদ্বাৰ বৈঠক এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা, তৰুণ গোৱালেৰ। জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাস্থলী পৰিদৰ্শন এছআইটিক তদন্তৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব ছিংগাপুৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ঈদ পালন নকৰে মুছলমান সমাজে। জুবিনে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে মুছলমান সমাজে। মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি দিছে মুছলমান যুৱকে। গাৰ্গে কৰা কামখিনি কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি কৰিব পাৰে তেনেহ'লে আমাৰ পৰিয়ালৰ 22টা ভোট আপোনাক দিম। 5 অভিযুক্তক শাস্তি দিয়ক, আমাৰ পৰিয়ালে আপোনালোকক ভোট দিব। জুম্মাবাৰত মূৰত টুপি পিন্ধি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰক, আপোনাৰ কাৰণেও গোটেই ভাৰতে কান্দিব। জুবিনৰ মৃত্যুৰ মছজিদ মাদ্ৰাছাত চাকি জ্বলাইছে, জুবিনৰ গান বজাইছে। এনেকুৱা পৰিৱেশ কোনোদিন হোৱা নাছিল। জুবিন গাৰ্গৰ নীতি আদৰ্শ মতে চলি দেখুওৱা হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মালৈ মুকলি আহ্বান এজন মুছলমান যুৱকৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি মন্ত্ৰী বিধায়কে মুখ বন্ধ ৰাখক, দিছপুৰ নহয় সমষ্টিত সময় দিয়ক। কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমষ্টিত থাকি ৰাইজৰ কাম কৰক বিজেপি বিধায়কে। দিছপুৰত আৰাম কৰিব নালাগে কোনো বিজেপি বিধায়কে। ৰাইজৰ লগত থাকি কেৱল কাম কৰক। এটা ভুল কৰিলেই 26ৰ নিৰ্বাচনত টিকেট নাপাব বিজেপি বিধায়কে। বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে বিজেপি বিধায়কৰ বাবে আহি গ'ল SOP। 2026ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি বিধায়কক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনত বিজেপিৰ হাই ভল্টেজ বৈঠকত উপস্থিত বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক সাংসদ। নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি কিয় বন্ধ নাপালে ৰাজ্যৰ 28খন জিলা। আজি কিয় বন্ধ নাপালে ৰাজ্যৰ 28খন জিলাই। দীপাৱলীৰ উপলক্ষে স্থানীয় বন্ধ ৰাজ্যৰ 7খন জিলা। ৰাজ্যৰ 7খন জিলাৰ বন্ধৰ বিপৰীতে 28খন জিলাত বন্ধ নাই কিয়? স্থানীয় বন্ধত 7খন জিলাত আজি বন্ধ শিক্ষানুষ্ঠান, কাৰ্যালয়, ৰাজহ দণ্ডাধী আদালত, বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা সমবায় আদি। 20 অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি পালিত হৈছে চৰকাৰী বন্ধ, কিন্তু আজি 21 অক্টোবৰত 7 জিলাতহে বন্ধ ঘোষণা প্ৰশাসনৰ। অধিনিয়ম মতে বছৰত এটাহে স্থানীয় বন্ধৰ ক্ষমতা থাকে জিলাৰ। কামৰূপ মেট্ৰোৰ বাদে কোনো
জিলাৰ এই বছৰত দুটা বন্দৰ ক্ষমতা নাই 2024 চনৰ 6 ডিচেম্বৰত প্ৰকাশিত চৰকাৰী অধিসূচনা মতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।